হেল্ল' এভৰিৱান, গুড মৰ্ণিং। চৰি, এইটো গুড মৰ্ণিং নহয়, গুড আফটাৰনুনহে হ'ব, কাৰণ মই উঠিছিলোঁ এটামান বজাত। ৰমজান মানা সেইকাৰণে দেৰিলৈকে শুই থাকোঁ আৰু। ইয়াৰ বাৰু সোনকালে উঠি ইউনিভাৰ্চিটি যাব লাগে, কাৰণ ইউনিভাৰ্চিটিটোত যাবই লাগিব। মোৰ ডিউটি নাই, তাতো ডিউটি আছে। তো আজি জাৰ্মানীত ৰ'দ ওলাইছে। এইটো কিয় ক'লোঁ মই, ইমান দিনেদি ঠাণ্ডা হৈ আছে, ৰ'দে নোলায়, একদম ৰ'দ ওলোৱা নাছিল। আজি ফাৰ্ষ্ট টাইম ৰ'দ ওলাইছে, সেইকাৰণে বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো এইটো ৰমজান মাহত মই অকলে কামবিলাক কেনেকৈ কৰোঁ তাকেই এইটো ভিডিঅ'ত আজি শ্বেয়াৰ কৰিম। তো এয়া ঘৰ সাৰা দি ষ্টাৰ্ট কৰিলোঁ, ঘৰ সাৰিলোঁ। ঘৰত একো নাই, জাষ্ট চুলি সৰি মোৰ শেষ হৈ গ'ল। এতিয়া বলক বাচন ধুওঁ। বাচনবিলাক মাজে মই এক চাইডত ৰাখি থৈ দিলোঁ, দি তাৰপিছত প্ৰিলেদি বেচিনটো ধুনীয়াকৈ মাজি ধুই ল'লোঁ। লৈ বাচনবিলাক নমাই তাতে ধুই লৈ আছিলোঁ, আৰু একফালেদি মই ডাইনিঙত সিফালে ছাইড কৰি থৈ আছিলোঁ। তো এয়া আলু পিটিকা ৰাতিৰে আছিল, চেহেৰিত আজি আমি খাৰে নাপালোঁ, নোখোৱাকৈ ৰোজা ৰাখিলোঁ। তো এইটো পিঁয়াজ দিয়া আছিল, পেলাই দিলোঁ। দি বাচনটো এইটো ধুই ল'লোঁ, ধুই লৈ থৈ দিলোঁ। আৰু যে এইটো মই আগতে ফ্ৰিজৰ পৰা ওলাই থৈ দিছিলোঁ, কাৰণ এইটো দি গ্ৰিল বনাম। কুকিঙৰ ভিডিঅ'টো শ্বৰ্টছত দিয়া থাকিব, যদি ইচ্ছা কৰে দেন চাব পাৰে। আৰু এইটো যে শিল দেখা পাই আছে, এইটো আমি দুচলড্ৰফৰ পৰা লৈ আহিছিলোঁ, আগত যোনটো জেগাত আমি আছিলোঁ। তাৰপিছত শিলটোকো গা চা ধুৱাই দি এইবিলাক মুচি লৈ আছোঁ ধুনীয়াকৈ। এয়া এইটো মোৰ কিচেনৰ ফাইনেল লুক। একফালেতো চিকচিকীয়া হ'ল, আৰু একফালে চাওক কি টাঙনি বজাৰ হৈ গ'ল। তো ইফালে মিক্সাৰ গ্ৰাইণ্ডাৰটো থাকিয়ে গ'ল, এইটো ধুবলৈ পাহৰিয়ে থাকিলোঁ মই। ইফালে কুকিঙৰ যে ভিডিঅ' বনালোঁ, সেইটো অলপ লেতেৰা হৈ আছিল, লগে চাফা কৰি থৈ দিলোঁ সেইটো। তো এতিয়া বলক ডাইনিঙৰ টাঙনি বজাৰটো এৰেঞ্জ কৰোঁ অলপ। এয়া ভাত আছিলে, মই যে ক'লোঁ চেহেৰিত সাৰ পোৱা নাছিলোঁ, দালি এইবিলাক আছিলে ৰাতিৰ। তো এইবিলাকো অলপ গৰম কৰি থৈ দিলোঁ। দালিটো গৰম হ'ব দি মই ইফালে ডাইনিংটো মুচি ল'লোঁ। লৈ এতিয়া পিঁয়াজ কাটি আছোঁ। পিঁয়াজটো কাটি মই গা ধুব যাম, মানে ভাবি আছোঁ এইটো কৰি গা ধুব যাম, সেইটো কৰি গা ধুব যাম, কিন্তু এটাৰ পিছত এটা কাম ওলাই আছে। তো পিঁয়াজটো কাটি থ'লে কি হয়, ইফতাৰটো বনাওঁতে ইজি হৈ যায়, সোনকালে হৈ যায়। ইয়াতেতো কোনো হেল্পাৰ নাই না, ই বাৰু কৰি দিয়ে থাকিলে, কিন্তু ই আহে ইফতাৰৰ আগে সেইকাৰণে ময়ে অকলে কৰোঁ আৰু। তো ইফালে বুটটো বইল হ'ব দি মই এতিয়া গা ধুব যাম। ফাইনেলি গা চা ধুই আচৰৰ নামাজটো পঢ়ি আহিলোঁ ইফতাৰ বনাব। যে না, ইণ্ডাকশ্যন অনে হৈ আছিলে, মই গমেই পোৱা নাছিলোঁ। ভাবিছোঁ এইটো ঠাণ্ডা হৈ আছে সেইকাৰণে টানি আছোঁ, কিন্তু খোলা নাই, সেইকাৰণে ছাইড কৰি থৈ দিলোঁ। দি খেজুৰ আৰু গাখীৰ একেলগে ভিজাই থৈ দিলোঁ, কাৰণ এইটো দি চেৱৈ বনাম। আমি ইমান চেনি নাখাওঁ, যিমান পাৰোঁ এভইড কৰোঁ। তো ইয়াতে ৰুটি বনাবলৈ পূৰা পানীটো বইল কৰি আটাটো দি ড'টো বনাই লৈ আছোঁ। এনেকৈ ৰুটি বনাওঁ মই। ফোন কৰিলে, এতিয়া ল'ৰা এজন আহি আছে ইফতাৰ কৰিব আমাৰ তাতে। সেই ল'ৰাজন ইণ্ডিয়াৰে হয়, কেৰেলাৰ। ল'ৰাজন আহিব খুজিছিল, বাট নাহিলে। ল'ৰাজনে মছজিদতে বোলে ইফতাৰ কৰে। তো যোৱা ভিডিঅ'ত মই দেখাইছিলোঁ পোলাও মই এনেকৈ বনাওঁ, চাউলটো ভাজি ৰাইচ কুকাৰত দি দিওঁ। ইফালে মোৰ এয়া গ্ৰিলটো হৈ গ'ল, হোৱা নাই, মানে এক চাইড হৈছে, আৰু এক চাইড দি হ'ব দিব লাগিব। অভেনত দি দিলোঁ। দি ইফালে এইবিলাক চাফা কৰি লৈ আকৌ এয়া বুট বনাবলৈ কেৰাহী উঠাই দিলোঁ। তো আৰু যে মই সদায় মানে জিঞ্জাৰ গাৰ্লিক পেষ্টটো দিবলৈ পাহৰি যাওঁ। ইফালে মছলা দি ভাজি পেলাই বুটটো দি তাৰপিছত লাৰি চালি কভাৰ কৰি দিম। দি তাৰপিছত ইফালে আকৌ বনাম মই চেৱৈ। সেইকাৰণে গাখীৰত কাজু কিচমিচটো দি বইল কৰি আছোঁ। এইবিলাক বইল কৰিব দি ইয়াতে মই ৰুটিটো বনাই লৈ আছোঁ। এয়া অলপ এনাৰ্জি বেছি লাগে আৰু। নৰ্মেল পানী দি ৰুটিটো বনালে না নুফুলে, কাৰণ এয়া হিটটো নাপায় ভালকৈ ইণ্ডাকশ্যনত। গেছৰ তুলনাত ইণ্ডাকশ্যনত হিটটো কম, সেইকাৰণে ৰুটিটো ফুলিব নোখোজে। কিছুমান ইণ্ডিয়ানছেতো গেছো কিনি লয় ইয়াতে। এতিয়া চেৱৈটো দি মিক্সাৰ গ্ৰাইণ্ডাৰত খেজুৰ আৰু গাখীৰ যে থৈ দিলোঁ, সেয়া গ্ৰাইণ্ড কৰি দি দিলোঁ। তাৰপিছত
ৰুটিবিলাক ধুনীয়াকৈ এটা এটাকৈ ভাজি লৈ আছোঁ এয়া ধুনীয়াকৈ ফুলিছে যদি এইটো নৰ্মেল পানীৰে ডো বনালোঁ হয় তেনেহ'লে নুফুলিলে হয় ডাঠ হৈ থাকিল হয় পূৰা এয়া আমাৰ ইফতাৰ ৰেডি এতিয়া সেৱৈ বুট আৰু ফ্ৰুইটছ কমলা খেজুৰ ইণ্ডিয়ান চপৰ সেয়া লাড্ডু তৰমুজ আৰু এয়া ৰুটি আৰু এইটো আজিৰ মেইন কোৰ্চ এইটো গ্ৰিল চিকেন আৰু পোলাও আৰু ইফালে আছিল বাখলাৱা তো এতিয়া খোৱা ষ্টাৰ্ট কৰিলোঁ ফাৰ্ষ্টতে ৰুটি আৰু বুটটো খাই ল'লোঁ নহ'লে এইবিলাক থাকি যাব সেইটো যদি খাব ষ্টাৰ্ট কৰোঁ পোলাওটো সেইকাৰণে এইটোৱে ষ্টাৰ্ট কৰিলোঁ তুমি ইমান ধুনীয়াকৈ কোৱা কথাষাৰ হয়তো হ'লে তুমি ইমান ধুনীয়াকৈ বনাইছা চিকেনটো বিৰিয়ানী পোলাওটো তাৰিফেই এনেই কক চক নাখায় আজি এইটো গ্ৰিলৰ লগত ককো খাইছে বহুত টেষ্টি হৈছিল বোলে সেয়া ঘৰতো কৈ আছে এনেই মই নাখাওঁ বনাওঁ বস্তুবিলাক যেতিয়া মানুহে খায় আৰু তাৰিফ কৰে তেতিয়া মোৰ বহুত ভাল লাগে আৰু এনেহ'লে মই ইমান নাখাওঁ বস্তুবিলাক বনাওঁহে জাষ্ট তো এয়া ইফতাৰ কৰাৰ পিছত এইটো চবৰে ঘৰত যোনটো চিন হয় আৰু এইটো চিন তো এইবিলাক সোনকালে মই কৰি লৈ আছিলোঁ নহ'লে ৰেষ্ট ল'ব যোৱা নাই ভাবিছিলোঁ ৰেষ্ট ল'ব যাম কিন্তু ৰেষ্ট ল'ব গ'লে সেইবিলাক কাম আৰু নহ'ব তো যোনবিলাক ডিছৱাশ্বাৰত দিব পাৰি দিলোঁ আৰু যোনবিলাক নোৱাৰি সেইবিলাক নিজে মানে এতিয়া ধুই ল'ম ধুনীয়া মাজি চাজি তো ডিছৱাশ্বাৰত এইবিলাক দি তাৰপিছত যোনবিলাক আছে সেইবিলাক হাতেদি ধুই ল'ম বেছি নাই ডিছৱাশ্বাৰত দিলোঁ আৰু এইটো যে অভেনত গ্ৰিল বনালোঁ সেইকাৰণে এনেকুৱা তেল হৈ আছিল পূৰা অভেন ভিতৰতো লেতেৰা হৈছে সেইকাৰণে এতিয়াই ধুই ল'লোঁ এইবিলাক যদি অভেনত থৈ দিওঁ তেনেহ'লে গোন্ধ ওলাব নহ'লে অভেনৰ কামবিলাক যে হাজবেণ্ডে কৰে তো আজি ময়ে কৰি আছোঁ ই পূৰা টায়াৰ্ড হৈ গৈছে তো এইবিলাক ধুনীয়াকৈ ধুই লৈ আছোঁ ভিতৰতো চাফা কৰিলোঁ এই পূৰা তেল হৈ আছিলে এতিয়া চাফা কৰি এইবিলাক ভিতৰত থৈ দিম পিজ্জা প্লেটো আছিল মই দেখা নাপালোঁ তো এয়া মোৰ ডাইনিঙো চাফা হ'ল আৰু এয়া ফ্ৰুটছবিলাক থাকিলে নাখালোঁ এইবিলাক পূৰা ফুল কৰি খালোঁ আৰু তো এইটো মই দেখাই নাপালোঁ কোনোবা চুকত আছিল পাহৰিয়ে থাকিলোঁ তাৰপিছত চব হ'ল বস্তুবিলাক চাফা তাফা কৰা হ'ল তাৰপিছত এইটো দেখা পালোঁ এইটো চাফা কৰি থৈ আছোঁ এটাও নথওঁ আজি মানে পূৰা ধুনীয়াকৈ চাফা কৰি ল'লোঁ এতিয়া পূৰা এতিয়া ক্লিন চাওক এনেকুৱা ক্লিন কিটচেন দেখা পালে মনটো ভাল লাগে আৰু কাম কৰি মাথা বেয়া হৈ গৈছে অলপ চাহ খাম এতিয়া মিঞ্জে মানে পুদিনা মিণ্ট আৰু আছে জিত্ৰনে এইটো জিত্ৰনে যে ক'লোঁ জিত্ৰনে মানে হয় এইটো নেমু বুলি কয় লেমন ভিডিঅ'টোত গ্ৰিল চিকেন আৰু পোলাওৰ ৰেচিপিটো দেখুওৱা হোৱা নাই শ্বৰ্টছত দিয়া আছে যদি ইচ্ছা কৰে চাব পাৰিব আৰু এয়াই আছিল মোৰ আজিৰ ৰুটিন বাকী ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব আজিলৈ বাই বাই